ITI ফাৰ্ষ্ট ৰাউণ্ডৰ যোনখন আপোনালোকৰ মেৰিট লিষ্ট বৰ্তমান প্ৰকাশ পাইছে আৰু যদি আপোনালোকেও ITI পঢ়িম বুলি ভাবিছে আৰু ITIৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে ITI আপোনালোকৰ NCVT আৰু SCVT আপোনালোকে দুইটা যোনটো ট্ৰেড হয় দুইটা ছেক্টৰৰ আপোনালোকৰ NCVT আৰু SCVT তাৰ বৰ্তমান আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ যোনখন মেৰিট লিষ্ট হয় সেইখন প্ৰকাশ পাইছে আৰু আপুনি যদি আপোনাৰ যোনখন মেৰিট লিষ্ট হয় সেই মেৰিট লিষ্টখন এতিয়ালৈকে চোৱা নাই তেতিয়া আপোনালোকে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আছামৰ অফিচিয়েল ৱেবছাইটটোত আহি আপুনি আপোনাৰ নিজৰ একাউণ্টটো লগ ইন কৰি আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ যোনখন লিষ্ট ওলাইছে সেই লিষ্টখনত আপুনি যোনটো ট্ৰেড দিছিলে সেই ট্ৰেডটোত আপোনাৰ নামটো আহিছে নাই বৰ্তমান আপুনি চাব পাৰিব তো চাবলৈ হ'লে প্ৰথম আপোনালোকে এইটো ৱেবছাইটতে আহিব লাগিব আছাম ITI এইটো অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটটোত আহি আপোনালোকে প্ৰথম চিলেক্ট কৰাই থাকিব আছাম ITI কাউন্সেলিং 2025 ইয়াত এপ্লিকেশ্যন নাম্বাৰ পাছপোৰ্ট চিকিউৰিটি পিনটো দি আপোনালোকে চাইন ইন কৰিব আৰু চাইন ইন কৰি আপোনালোকে ইয়াত যোনটো ছাইডতে আপোনালোকে এটা অপশ্যন পাব মেৰিট লিষ্টৰ সেই মেৰিট লিষ্টত গৈ আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ যোনখন মেৰিট লিষ্ট আহিছে সেই মেৰিট লিষ্টত আপুনি দিয়া ট্ৰেডটোত নাম আহিছেনে নাই আপুনি বৰ্তমান চাই ল'ব পাৰিব আৰু যদি প্ৰথম ৰাউণ্ডৰ লিষ্টত নাহেও তেতিয়া আপোনালোকে পিছৰ ৰাউণ্ডত আৰু ভালেমান কেইখন যিহেতু লিষ্ট ওলাব সেই লিষ্টকেইখনতো আপোনালোকৰ নাম আহিব পাৰে তো প্ৰথম ৰাউণ্ডৰ